নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ প্ৰভুৱে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো। ৰাজপথত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰাজপথতে জ্বলি উঠিল MG হেক্টৰ বাহন আৰু বাহন জ্বলি উঠাৰ পাছত চাৰিওফালে কেৱল কলা ধোঁৱাই চাৰি ধৰিছে। আতংকময় পৰিৱেশ বিৰাজ কৰিছে। সৰু ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দলে। জুই নিৰ্বাপনৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে আতংকময় পৰিৱেশ, জনতা ঘটনাস্থলীত উপস্থিত হৈছে। হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিছে। হৈছে জনাইছে মুহূৰ্তত তথ্যমপি চাৰিজন লোকৰ প্ৰাণ ৰক্ষা পৰিছে। প্ৰচণ্ড শব্দত ৰাজপথতে চলন্ত বাহনত ভয়ংকৰ কাণ্ড। প্ৰচণ্ড শব্দ কৰি জ্বলি উঠিল বিলাসী বাহন MG হেক্টৰ বাহন। ৰাজপথতে জ্বলি উঠিলে লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। লংকাৰ 1 নং ফ্লাইঅভাৰৰ ওপৰত বিলাসী বাহনত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিলাসী বাহনত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল আৰু ঘটনাস্থলীত আৰক্ষী বাহিনী উপস্থিত হৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। প্ৰচণ্ড শব্দ কৰি ৰাজপথত চলন্ত বাহনত ভয়ংকৰ কাণ্ড আৰু শব্দ শুনাৰ লগে লগে চাৰিওফালে ৰাইজ উপস্থিত হৈছে ঘটনাস্থলীত। চাৰিজনকৈ লোক ঘটনাস্থলীত প্ৰাণ ৰক্ষা পৰিছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে। মুহূৰ্তৰ ভিতৰতে প্ৰচণ্ড শব্দত চুৰমাৰ হৈ পৰে বিলাসী বাহন। প্ৰচণ্ড শব্দ কৰি ৰাজপথত চলন্ত বাহনত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ দল। প্ৰচণ্ড শব্দ কৰি ৰাজপথতে জ্বলি উঠিল MG হেক্টৰ বাহন আৰু চাৰিজনকৈ লোক প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে। ভগৱানৰ কৃপাত চাৰিজনকৈ লোকৰ প্ৰাণ ৰক্ষা পৰিছে। আমি ঘটনাস্থলীত দৃশ্যাংশ দেখুৱাই আছো। লংকাত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনাৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। চাৰিওফালে জনতা ওলাই আহিছে। চাৰিওফালৰ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা, অগ্নি নিৰ্বাপক বাহিনীৰ ফালৰ পৰা। এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো। লংকাত এই ঘটনা সংঘটিত হৈছে। লংকাত ভয়ংকৰ ঘটনা। ৰাজপথত চলন্ত অৱস্থাত জ্বলি উঠিল এখন MG হেক্টৰ বাহন। জ্বলি থাকোঁতে জ্বলি উঠিল ৰাইজৰ সন্মুখতে জ্বলি উঠিল প্ৰচণ্ড শব্দ কৰি MG হেক্টৰ বাহন। তাৰ পাছতে এতিয়া হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে ঘটনাস্থলীত। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছে। চাৰিওফালে কেৱল কলা ধোঁৱা আমি সম্পাদিতৰ ওপৰত দৃশ্যাংশ দেখুৱাই আছো। MG হেক্টৰ বাহন দাওকৈ জ্বলি উঠে ৰাজপথৰ মাজতেই। দাওকৈ জ্বলি উঠিল MG হেক্টৰ বাহন। চাৰিওফালে হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে আৰু তীব্ৰ ট্ৰেফিক জাম হৈ পৰা দেখিবলৈ পৰিছে। এতিয়া দলঙৰ ওপৰতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। প্ৰচণ্ড শব্দ কৰি MG হেক্টৰ বাহন জ্বলি উঠিলে আৰু লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ দেখুৱাই আছো। প্ৰচণ্ড শব্দ কৰি ৰাজপথতে চলন্ত বাহন জ্বলি উঠা দেখিবলৈ পোৱা গৈছে। লংকাৰ 1 নং ফ্লাইঅভাৰৰ ওপৰত ভয়ংকৰ ঘটনা। চলন্ত অৱস্থাত থকা এখন বিলাসী বাহনত হঠাতে যান্ত্ৰিক বিজুতি ঘটিছিলে। যান্ত্ৰিক ত্ৰুটিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হৈছে। সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। আতংকময় পৰিৱেশে বিৰাজ কৰিছে। মুহূৰ্তৰ ভিতৰতে প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণৰ ঘটনা। বিস্ফোৰণ শব্দিকে পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। বাহনখন চুৰমাৰ হৈ পৰিছে। বাহনখন জুইতে ছাই হৈ গৈছে। মুহূৰ্তত জ্বলি ছাই হৈ গৈছে বাহনখন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ফালৰ পৰা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। চাৰিজন লোক পূৰ্বতে বাহনৰ পৰা ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে। বাহনত থকা চাৰিজনকৈ লোকৰ প্ৰাণ ৰক্ষা কৰিছে সৌভাগ্যক্ৰমে। কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই যদি বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰিছে। মুহূৰ্তত লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ফ্লাইঅভাৰৰ ওপৰত থকা যান বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। মুহূৰ্তত লোক ঘটনাস্থলীত সমবেত হোৱাৰ পাছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। তৎক্ষণাত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপক কৰ্মীয়ে জুই নিয়ন্ত্ৰণলৈ আনে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। যান বাহন চলাচল স্বাভাৱিক কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। যান্ত্ৰিক ত্ৰুটি বা ইঞ্জিনত কিবা আঘাত সমস্যাৰ বাবে বা যান্ত্ৰিক ত্ৰুটিৰ বাবে অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত কিন্তু জানিব পৰা নাই। ঘটনাৰ ফালৰ পৰা আমি ঘটনাৰ দৃশ্যাংশ দেখুৱাইছো। ঘটনাস্থলীত উপস্থিত হৈছে জনতা আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। দুৰ্ভাগ্যজনক ঘটনা। ভয়ংকৰ অঘটন সংঘটিত হৈছে। চলন্ত গাড়ী ৰাজপথতে দাওকৈ জ্বলি উঠে আৰু প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে তাত থকা চাৰিজনকৈ লোকৰ। কোনোমতে প্ৰাণ ৰক্ষা পৰিছে চাৰিজনকৈ লোকৰ। হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। লংকাত এই ঘটনা সংঘটিত হৈছে। লোকৰ মাজত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড শব্দ কৰি ৰাজপথতে জ্বলি উঠে চলন্ত বাহন। প্ৰচণ্ড শব্দ কৰি MG হেক্টৰ বাহন লংকাৰ ৰাজপথত জ্বলি উঠে। দাওকৈ জ্বলি উঠাৰ পাছতে চাৰিওফালে কেৱল কলা ধোঁৱা আৰু
চাৰিওফালে জুইৰ লেলিহান পোহৰ দেখিবলৈ পোৱা গৈছিলে। চাৰিওফালে জুই আৰু কলা ধোঁৱাই চানি ধৰিছিলে। আতংক বৈ পৰিছে বিৰাজ কৰি যি প্ৰচণ্ড শব্দ হৈছিলে, এই প্ৰচণ্ড শব্দ শুনাৰ লগে লগে চাৰিওফালে আতংক বৈ পৰিছে বিৰাজ কৰিছিলে। সমগ্ৰ ৰাইজ ওলাই আহিছিলে, চাৰিওফালে জনতা ওলাই আহি তাত ভৰ্তি হোৱা দেখিবলৈ পোৱা গৈছে। শ শ জনতা ঘটনাস্থলী উপস্থিত হয়। যদি প্ৰচণ্ড শব্দ হৈছিল, শব্দৰ পাছতেই জ্বলি উঠে বাহনখন। প্ৰচণ্ড শব্দ কৰি বাহনখন জ্বলি উঠে আৰু ছাই হৈ পৰিছে বৰ্তমান বাহনখন। জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ ফালৰ পৰা। সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে এতিয়া আৰক্ষীৰ ফালৰ পৰা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। নিশাংক দেখি আছো ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে লংকাৰ 1 নং ফ্লাইঅভাৰৰ ওপৰত। বৃহস্পতি আজিৰ দিনটোতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু চলন্ত অৱস্থাত থকা বিলাসী বাহনত হঠাতে যান্ত্ৰিক ত্ৰুটিৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাত সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে। মুহূৰ্তৰ ভিতৰতে প্ৰচণ্ড শব্দ কৰি বিস্ফোৰণ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। বাহনখন জ্বলি যায়, জ্বলি বাহনখনৰ পৰা যি ধোঁৱা ওলাই, চাৰিওফালে কলা ধোঁৱাই চানি ধৰিছিলে। আতংকময় পৰিৱেশ চাৰিওফালে। ঘটনাৰ সময়ত বাহনখনত 4জনকৈ লোক আছিলে। কোনোমতে বাহনৰ পৰা ওলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে 4জনকৈ লোকে। আৰু সৌভাগ্যক্ৰমে এই ঘটনাৰ কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই, কিন্তু বাহনখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰিছে। বাহনখন জ্বলি ছাই হৈ গৈছে। ফ্লাইঅভাৰৰ ওপৰত এই ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ বাবে যান বাহন চলাচল এইমাত্ৰ ব্যাহত হৈ পৰিছে। সকলো ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে আৰক্ষীৰ ফালৰ পৰা। অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ পৰিস্থিতি। मालिक আছে कि गाड़ी की नाम গাড়ীটোৰ নামটো নাজানো মই। कौन पर आई असिल আমি আহিছো कहाँ से आए आप? कहाँ से आया? साढ़े बस्ती से हाँ? साढ़े बस्ती क्या हुआ था गाड़ी का? क्या हुआ था? आते हैं ना हाँ थोड़ा सा आवाज किया, हाँ आवाज देने के बाद दादा बोला था क्या हो गया, तो इसके बाद धुआं निकल गया। धुआं निकल के बाद हमको बोला था निकल जाओ धुआं आता है। बाद में सभी छोड़ दिया यहाँ पे। पेट्रोल गाड़ी है क्या? केस पूरा आपकी गाड़ी जल गया? कैसे गाड़ी पूरा जल गया? ये तो देखिए ना, कैसे आग लगा आपको पता नहीं चला? रनिंग में था आप लोग? कहाँ से आ रहा था? यहाँ पे जा रहा हूँ गाँव में कहाँ से? लौका से। में इंटरव्यू देने के लिए आए थे यहाँ पे आंगनबाड़ी सेंटर के लिए। हाँ तो छाती के ऊपर बैठ गया। हाँ तो कैसे क्या हो गया? तो एक्चुअली वहाँ से हम लोग आ रहे थे, ये आंगनबाड़ी सेंटर से आ रहे थे। वहाँ से आते मतलब 2 मिनट नहीं हुआ होगा, एक अचानक से एक आवाज़ से आई गाड़ी में। तो आवाज़ से आते ही मेरे हस्बैंड उतर गया गाड़ी से, फिर बोनेट खोल के चेक किया तो धुआं निकल रहा है। फिर हम सबको उतार दिया गाड़ी से। फिर अचानक से 1-2 सेकंड के अंदर आग लग गया पूरा। पूरा क्या गाड़ी का नाम है? MG हेक्टर प्रो। कितना दिन हुआ गाड़ी लेने हुआ? ये 2 साल हो गया। इतना अच्छा गाड़ी, इतना बढ़िया कंडीशन का गाड़ी, इतना नामी कंपनी कैसे जल गया? अभी आप लोग का कुछ तो नहीं हुआ? नहीं हम लोग को कुछ नहीं हुआ है, तो जैसे तैसे आप लोग बादशाह का लेकिन मेरे हस्बैंड का सब डॉक्यूमेंट्स वगैरह, पर्स वगैरह सब जल गया। मोबाइल सब जल गया? मोबाइल बच गया, लेकिन वो डॉक्यूमेंट्स वगैरह सब वो जल गया। जैसे तैसे आप लोग गाड़ी से नामा? हाँ, गाड़ी से निकलते ही पूरा 2 सेकंड के अंदर ही पूरा जल गया गाड़ी।